আজি এটা বিশেষ মাসআলা লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। সেই মাসআলাটো হৈছে তাৰাবি। যেতিয়া নেকি আমি ৰমজান মাহত তাৰাবি পঢ়োঁ, সেই তাৰাবিৰ বিনিময়ত আমি মহল্লাৰ পৰা কিছুমান টকা পইচা উঠাওঁ, যিটো টকা পইচা নেকি আমি হাফিজ সাহাবসকলক হাদিয়া হিচাপে দিওঁ। গতিকে ইয়াৰ বিষয়ে কি কয় ফতোৱা। আৰু দ্বিতীয় নম্বৰ মাসআলাটো হৈছে যে যিটো পইচা আমি উঠাওঁ সেই পইচাটো মছজিদত খৰচ কৰিব পাৰিম নে নোৱাৰিম। দুটা মাসলা হৈছে ইয়াত। এটা হৈছে হাফিজ সাহাবসকলক তাৰাবিৰ পইচা দিব পাৰিম নে নোৱাৰিম। দ্বিতীয়টো হৈছে যে সেই পইচাটো মছজিদৰ বাবদ খৰচা কৰিব পাৰিম নে নোৱাৰিম। এতিয়া জবাবটো শুনি লওক। 16,2971 নম্বৰ जवाब है बिस्मिल्लाहिर्रहमानिर्रहीम। तरावी में ख़त्म कुरान पर पैसे नहीं लेना चाहिए, जायज़ नहीं है। अगर ले लिया तो उसे उन्हीं लोगों को वापस कर दे, मस्जिद में खर्च करना जायज़ नहीं। ইয়াত কৈ আছে যে তাৰাবি, যিটো নেকি তাৰাবিত খতমে কোৰআন পঢ়োৱাৰ বিনিময়ত যিটো পইচা লোৱা হয়, এইটো ল'ব নেলাগে, এইটো জায়েজ নাই। আগাৰ লে লিয়া, যদি কোনো ব্যক্তিয়ে লৈছে, কোনো মহল্লাৰ মানুহে, ছেক্ৰেটাৰী প্ৰেছিডেণ্টে যদি লৈছে বা মহল্লাৰ মানুহে যদি লৈছে, তো উছে উনহি লোগো কো ৱাপছ কৰ দে, যাৰ পৰা সেই টকাটো লোৱা হৈছিলে তেখেতসকলক সেই টকাটো আকৌ ঘূৰাই দিব দিছে। মছজিদ মে খৰচ কৰনা জায়েজ নেহি হে। কৈ আছে সেই টকাটো মছজিদৰ বাবদ খৰচ কৰাটো জায়েজ নহয়। আশা কৰোঁ বুজি পাইছে যে কোৰআন খতমৰ বিনিময়ত যিটো পইচা লোৱা হয় এইটো ল'ব নেলাগে। তাৰ পাছত কৈ আছে যে এইটো একদম জায়েজ নাই। যদি কোনো ব্যক্তিয়ে লৈছে তেতিয়া সেইটো যাৰ পৰা লৈছে টকাটো তাক ঘূৰাই দিব দিছে। তাৰ পাছত কৈছে মছজিদত সেই পইচাটো খৰচ কৰা জায়েজ নাই। এতিয়া কৈ আছে আহক শুনো। हाँ, अगर लोगों को वापस करने की इत्तला किया, যদি মানুহক এইটো ঘূৰাই দিয়াৰ কাৰণে ইত্তেলা কৰিছে, মুত্তালা কৰিছে, জনাই দিছে, तो उन लोगों मुअतीन ने उसे मस्जिद में खर्च करने की इजाज़त दे दिया। যদি ইত্তেলা কৰাৰ পাছত মুअতিন অৰ্থাৎ যোনে দিছিলে, দান কৰিছিলে, যোনে হাদিয়া বা যিটো ভাবি দান কৰিছিলে, সেই পইচাটো মছজিদৰ বাবদ খৰচা কৰাটো জায়েজটো নাই। কিন্তু যদি ইজাজত দি দিয়ে, যাৰ পৰা লোৱা হৈছিলে তেখেতসকলে যদি কয় যে লগাব পাৰিব, ইজাজত দিয়ে, তো ऐसी सूरत में उनकी तरफ से मस्जिद में खर्च कर दे। এনেকুৱা অৱস্থাত তেখেতসকলৰ ইজাজত লৈ পিনে সেই টকাটো মছজিদৰ বাবদ খৰচা কৰিব পাৰিব। দুইটা কথা ইয়াত আমি বুজি পালোঁ, দুইটা মাসলা আমি বুজি পালোঁ। একটা হৈছে যে যিটো তাৰাবিৰ বিনিময়ত পইচাটো লোৱা হয় সেইটো মছজিদৰ বাবদ খৰচা কৰিব পাৰিব নে নাই। দ্বিতীয়টো আমি শুনা পালোঁ, তৃতীয়টো আমি জানিব পাৰিলোঁ যে মছজিদত যোনে হাফিজ সাহাবসকলে তাৰাবি পঢ়ায় তেখেতসকলৰ কাৰণে পইচাটো লোৱা জায়েজ নাই, পইচাটো ল'ব নালাগে। গতিকে আপোনালোকে এইবিলাক কথা, বহুত বস্তু আপোনালোকে শ্বেয়াৰ কৰে, বহুত বস্তু আপোনাৰ লাইক কমেণ্ট কৰে, কিন্তু এইবিলাক বস্তু ইমান দামী বস্তু হয়, আপোনালোকে এই বস্তুবিলাকৰ দাম বুজি নাপায়। শ্বেয়াৰ নকৰে, কমেণ্ট নকৰে, লাইক নকৰে, যাতে আপুনি শ্বেয়াৰ কৰিলে অন্য এজন মানুহে দেখা পাব, এইটো মাসলাটো জানিব পাৰিব।
দিনৰ মাছলা যদি এটা হল কৰিব পাৰে, এটা মুখস্থ কৰিব পাৰে, এটা জানিব পাৰে, কিমান সওয়াব। এইটো আপোনালোকে আলিম উলামাসকলক সুধি ল'ব। কিমান সওয়াব এটা মাসআলা শিকাৰ কাৰণে, কিমান সওয়াব তাৰ নামাই আমলত আল্লাহ তাআলা দান কৰে। গতিকে আপোনালোকে এইটো আনক সুযোগ কৰি দিব শ্বেয়াৰ কৰি, যাতে সিহঁতি দেখা পায় এই বস্তুটো বুজিব পাৰে।